নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলত অনলাইন কৰিছিলে তেওঁলোকৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মন দি শুনিবা ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছো যিহেতু আজি দৰ্পণ পৰ্টেলৰ লাষ্ট ডেট হয় ঠিক আছে অনলাইন সাবমিশন কৰা আজি লাষ্ট ডেট হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে অকল এখন কলেজত বা দুখন কলেজত এপ্লাই কৰি থৈছে তেওঁলোকক মিনিমাম 4-5খন কলেজত আবেদন কৰিবলৈ ছাৰসকলে জনোৱা হৈছে কিয়নো কিছুমান ছাত্ৰই এখন বা দুখন কলেজত আবেদন কৰি থৈছে সেইকেইখন কলেজ অলপ ভাল কলেজ হয় যিহেতু সেই কলেজবিলাকৰ চিট কেপাচিটি কম থাকে আৰু থাৰ্ড ডিভিজন বা ছেকেণ্ড ডিভিজন বিলাকৰ ইমান তেওঁলোকে নলয় সেইবাবে অলপ বেলেগ বেলেগ কলেজত আবেদন কৰি থব কৈছে যিহেতু যাতে তোমালোকৰ পিছত প্ৰব্লেম নহয় যিখন মেৰিট লিষ্ট 25 তাৰিখে মাৰিব সেইখন আছে ফাইনেল মেৰিট লিষ্ট হয় ঠিক আছে যদি মেৰিট লিষ্টত নাম নাহে তেন্তে তোমালোকে পিছত বেলেগ কলেজত নাপাবা ন যদি এখন বা দুখন কলেজত কৰি থৈছে কিছুমানেতো এনেকুৱা ষ্টুডেন্ট আছে যিয়ে অকল এখন কলেজত আবেদন কৰি থৈছে যে সেইখন কলেজতে পাম বুলি ঠিক আছে তেনেকুৱা তোমালোকে এখন কলেজতে আবেদন কৰি নথবা যদিহে তোমাৰ পাৰ্চেন্টেজ কম হয় যদি তুমি ছেকেণ্ড বা থাৰ্ড ডিভিজন পাইছা ফাৰ্ষ্ট ডিভিজন খিনিৰ অলপ আশা থাকে তথাপি তোমালোকে ইমান ৰিস্ক নলবা তোমালোকে মেক্সিমাম 5খন কলেজত আবেদন কৰিব পাৰা ঠিক আছে তোমালোকে মিনিমাম 4খন বা 5খন কলেজত আবেদন কৰি থোৱা অপচনেল হিচাপে ঠিক আছে যদি তোমালোকে ভবামতে যিখন কলেজত ল'ম বুলি ভাবিছা সেই কলেজত যদি নোপোৱা তেন্তে তোমালোকে বেলেগ কলেজত অফাৰটো পাবা ন সেই কলেজত তোমালোকে একচেপ্ট কৰি দিবা সেইবাবে তোমালোকে অপচনেল হিচাপে আৰু 5খন কলেজ আবেদন কৰিবলৈ ছাৰসকলে জনোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলত অনলাইনত কৰিছিলে তেওঁলোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভিডিঅ'টো তোমাৰ লগৰ বিলাকলৈ শ্বেয়াৰ কৰিবা কিছুমানে এনেকুৱা হৈছে আমাৰ ইয়াত এনেকুৱা হৈছে যিখন কলেজত আবেদন কৰিছে সেইখন কলেজত বা হায়াৰ ছেকেণ্ডাৰী স্কুলত চিট কেপাচিটি কম আছে বহুতে সেইখনতে এপ্লাই কৰিছে চিট কেপাচিটি কম আছে আৰু বহুত ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন ষ্টুডেণ্টে আবেদন কৰিছে ফাৰ্ষ্ট ডিভিজন খিনিও আবেদন কৰিছে ছাৰে যে ফোন কৰি মোক জনাইছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অকল আমাৰ কলেজত এখন কলেজতে আবেদন কৰিছে তেওঁলোকক মিনিমাম 4-5খন কলেজত আবেদন কৰি থব দিছে যিহেতু মেৰিট লিষ্টত যদি নাম নাহে তেন্তে বেলেগ কলেজত পঢ়িবলৈ নাপাবা ন ঠিক আছে সেইটো কাৰণে 4-5খন কলেজত আবেদন কৰি থবলৈ দিছে তোমালোকেও 4-5খন কলেজ আবেদন কৰি থোৱা তুমি ললো বা নললেও নাই অপচনেল হিচাপে কৰি থোৱা যদি তুমি ভবামতে যিখন কলেজত ল'ম বুলি ভাবিছা সেই কলেজত যদি নোপোৱা তোমালোকে সেই বাকী অপচনেল কলেজখিনিত ল'ব পাৰিবা সেইবাবে তোমালোকক সকলোকে কৰি থবলৈ অনুৰোধ জনোৱা হ'ল যিসকলে ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে তেওঁলোকৰ ভাল হ'ব যিসকলে নাভাবে তেওঁলোকৰ একো নাই তাৰপিছত চোৱা মেৰিট লিষ্টত 25 তাৰিখে মেৰিট লিষ্ট মাৰিব ঠিক আছে মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট হয় যদি মেৰিট লিষ্টত নামটো নাহে তেন্তে তোমালোকৰ পিছত নাহে আৰু ঠিক আছে বহুতে সুধি আছিলে দাদা যিকোনো মেৰিট লিষ্টত যদি নাম নাহে তেন্তে পিছত আহিব নে নাহে যদি মেৰিট লিষ্টত তুমি ভবা মানে তুমি বিচৰা কলেজখনত যদি মেৰিট লিষ্টত নামটো নাহে তেন্তে পিছত নাহে মনত থাকিলে নে পিছত নাহে আৰু ঠিক আছে তোমালোকে মিনিমাম 4-5খন কলেজ আবেদন কৰি থোৱা যিখন কলেজত তুমি ল'ম বুলি ভাবিছিলা সেই কলেজখনত যদি নোপোৱা তেন্তে বাকী কলেজত যদি অফাৰটো আহে তেন্তে ল'বা যদি তুমি ভবামতে কলেজখনত যদি আহি যায় তেন্তে অফাৰটো একচেপ্ট কৰি দিবা তেতিয়া কলেজৰ লগত তোমাৰ এডমিশ্যনটো হৈ যাব ঠিক আছে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় যিহেতু মই দোকানতে ভিডিঅ'টো বনালো যেটো আজি লাষ্ট ডেট কিন্তু আজিয়ে তোমালোকে আবেদন কৰিব লাগিব যিসকলে এখন বা দুখন কলেজত আবেদন কৰিছিলে আজিয়ে কৰিব লাগিব আজি যেটো লাষ্ট ডেট হয় কালিলৈ কৰিলে তোমালোকৰ নহব ঠিক আছে যদি ভিডিঅ'টো ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ দৰ্পণ ৰিলেটেড ভিডিঅ' বহুতখিনি আহিবলৈ বাকি আছে মেৰিট লিষ্ট সম্পৰ্কীয় আৰু অফাৰ কেনেকৈ একচেপ্ট কৰে সেইবাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা বাই বাই